হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যনাৰ SSC 2006টা ষ্টেনোগ্ৰাফাৰৰ পদ মুকলি হৈছে, গ্ৰেড C আৰু গ্ৰেড D। তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। SSC ষ্টেনোগ্ৰাফাৰ ভেকেঞ্চি ডিটেইলছ 2024। পোষ্টৰ নেম ষ্টেনোগ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D। টোটাল পোষ্ট 2006টা। জব লোকেশ্যন ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ, সংগঠন। চেলাৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড C লেভেল 6 পাৰ মান্থ 35,400 পৰা 1,12,400। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D লেভেল 4 পাৰ মান্থ 25,500 পৰা 81,100। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। প্ৰাৰ্থীসকলৰ ষ্টেনোগ্ৰাফীৰ দক্ষতা থাকিব লাগিব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড C ডিক্টেশ্যন প্ৰতি মিনিটত 100 শব্দৰ গতিত 10 মিনিট। ট্ৰেন্সক্ৰিপশ্যন 40 মিনিট ইংৰাজী আৰু 55 মিনিট হিন্দী। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D ডিক্টেশ্যন প্ৰতি মিনিটত 80 শব্দৰ গতিত 10 মিনিট। ট্ৰেন্সক্ৰিপশ্যন 50 মিনিট ইংৰাজী আৰু 65 মিনিট হিন্দী। বয়সৰ সীমা ষ্টেনোগ্ৰাফাৰ গ্ৰেড C 18 পৰা 30 বছৰ 1 আগষ্ট 2024 পৰা। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D 18 পৰা 27 বছৰ 1 আগষ্ট 2024 পৰা। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব 100 টকা। মহিলা, SC, ST, PWBD আৰু এক্স ছাৰ্ভিচমেন সকলৰ কাৰণে কোনো ফিজ পে' কৰিব নালাগে। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 26 জুলাই 2024 পৰা। আৰু ইয়াৰ লাষ্ট ডেট 17 আগষ্ট 2024 লৈ থাকিব। আৰু অনলাইন কৰোঁতে যদি কিবা ভুল হয় আপোনালোক কাৰেকশ্যন কৰিব পাৰিব 27 আগষ্ট আৰু 28 আগষ্ট। যিসকলে এপ্লাই কৰিব অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব ssc.gov.in। এইটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাতে ক্লিক কৰিও আপোনালোকে অনলাইন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আৰু SSC অনলাইন কেনেকৈ কৰিম, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম, যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব, মই এইটোৰ ভিডিঅ' এটা বনাই দিম।